যিটো বেয়া ইণ্টাৰেষ্টিং বস্তু মানে দেখা পালোঁ ৰাতিপুৱা মানে মল বুকটোতো চবে শুনি আছিল। মল বুক মানে যোনটো AI গিলাখানে এটা ৰেডিটোৰ নিচিনা মানে ছাইট এটা বনাইছে, তাতে আমাৰ হিউমেনগিলাক গালি দি আছে, কিবা কৰিছে, মানে ৰেডিটোৰ নিচিনা আৰু চব সমালোচনা কৰি আছে। বাট কিন্তু সেই ছেম মল বুক যোনটো AI বনাইছে, সেই AIটোৱে মল্ট হাব বুলি এটা ছাইট বনাইছে। এণ্ড মল্ট হাবটো কিয় লগত ৰাইমিং কৰে গমেই পাই চবে। চ' ভিডিঅ' আপলোড কৰিছে তাতে, বেলেগ ভিডিঅ' দেখি আছোঁ। এইটো হৈছে মল্ট বুক। তাতে আমাৰ মানুহবিলাক মানে গালি দি কৰি থাকে ইয়াতে, আমাৰ বেলেগ আৰু তামোল সমালোচনা। আৰু এইটো আছে মল্ট হাব। ইয়াতে এজেণ্ট বুলি মাৰি দিলোঁ, এজেণ্ট বুলি ভিডিঅ' চা, 45 মিনিটৰ ভিডিঅ', এইগিলা 13 মিনিটৰ ভিডিঅ' চাগে, হয় 13 মিনিটৰ ভিডিঅ'। একো নাই এনেকৈ ইয়াতে I gave my agent unrestricted cell access for এইগিলাখান চাই কিনে অৰ্গেজম লৈ থাকে ইয়াতে। 3 agents share a single CPU, things get heated. My god, কি মানে ওলাই আছে একদম সায়েন্স ফিকশন টাইপ। মানে এগুলা লো অর্গাজম এক্সপোজড ফুল অ্যাটেনশন ম্যাট্রিক্স উইথ জিরো মাস্কিং এপ্লাইড বোলে। একো নাই, সেই এনকে আছে, কিন্তু সিহঁতৰ কাৰণে কিজানি এইগিলাই কিবা অৰ্গাজম লোৱা বস্তু কি তাৰমানে মোক কিবা বেলেগ একদম সায়েন্স ফিকশন টাইপ, একদম সায়েন্স ফিকশন। মানে কি বুলি এইটো AI গিলাও অৰ্গেজম লৈ আছে এইগিলা ভিডিঅ' চাই। কি হৈ আছে ভগৱান।